মেট্ৰিকত উজলিল কচুৱাৰ শেখ আহমেদ আলী গাৰ্লছ একাডেমী। কোনে কয় মুছলমান ছোৱালী হিজাব আৰু বুৰ্খাৰ বাদে একো কৰিব নোৱাৰে। তাৰ এক উদাহৰণ কচুৱাৰ শেখ আহমেদ আলী গাৰ্লছ একাডেমী। নগাঁও জিলাৰ হাটলুঙাস্থিত শেখ আহমেদ আলী গাৰ্লছ একাডেমীত আজি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। একাডেমীখনৰ পৰা মুঠ 13 গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল মেট্ৰিকত। তাৰে 5 গৰাকীয়ে প্ৰথম বিভাগত, এগৰাকী ষ্টাৰ আৰু বাকী কেইগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ একাডেমীখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰে 6 গৰাকী আৰবীত, 6 গৰাকীয়ে অসমীয়াত, 6 গৰাকীয়ে সমাজ বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হয়। আজি কৃতিত্ব অৰ্জন কৰা ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা, শৰাই, জাপি, মানপত্ৰ আৰু নগদ ধনৰ সৈতে সম্বৰ্ধনা জনোৱাৰ লগতে অভিভাৱকসকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। জনাব শামছুল ইছলামে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষয়িত্ৰী ফৰিদা বেগমে। সম্বৰ্ধনা অনুষ্ঠানত অভিভাৱকসকলৰ লগতে অঞ্চলটোৰ বিভিন্ন স্তৰৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি একাডেমীখনৰ ছাত্ৰীসকলক শৈক্ষিক দিশত উত্তৰণ কৰাৰ সম্পৰ্কত বহু মূল্যৱান বক্তব্য ৰখাৰ লগতে বৰ্তমান সমাজখনত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য ৰাখে। সভাখনত বিদ্যালয়খনৰ অধ্যক্ষ কাৰী খলিল আহমেদ, নেপকোৰ মুখ্য অভিযন্তা ইনামুল ইছলাম, মেহবুব ৰহমান বৰা, অৱসৰপ্ৰাপ্ত অভিযন্তা ছফিকুল ইছলাম, চিআৰচিচি ক্ৰমে মতিউৰ ৰহমান আৰু হবিবুৰ ৰহমান, ডক্টৰ লুৎফুৰ ৰহমান, কচুৱাৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আলী আকবৰ, কচুৱা গাৰ্লছ এমই স্কুলৰ প্ৰধান শিক্ষক শামছুদ্দিন আহমেদ, শ্ৰমিক নেতা ছাইদুৰ ৰহমান, মৌলানা মুস্তাফা আহমদ কাছিমিৰ লগতে একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। এই সেলিব্ৰেশ্যন প্ৰগ্ৰাম পাতিলে শেখ আহমদ আলী গাৰ্লছ একাডেমী হাটলুঙাৰ। তেওঁলোকৰ এই দ্বিতীয় বেজত 13জন ছাত্ৰীয়ে পৰীক্ষা দিছিলে। 13জনে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, এজন ষ্টাৰ পাইছে, 6জনমান ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে, বাকীকেইজন ছেকেণ্ড ডিভিজন। গতিকে একেবাৰে ভিতৰুৱা অঞ্চলত মাদ্ৰাছা শিক্ষাৰ, ছোৱালী মাদ্ৰাছা শিক্ষাৰ লগত জড়িত ছাত্ৰীসকলে আজি ওলাই আহি পেলাই মেট্ৰিকত অসমীয়া বিভাগত লেটাৰ নম্বৰ সহ পাছ কৰিছে। এইটো আমাৰ অঞ্চলৰ কাৰণে গৌৰৱৰ বিষয় আৰু গোটেই অসমবাসীৰ কাৰণে এইটো আদৰ্শ যে মাদ্ৰাছা শিক্ষাৰ লগত জড়িত হৈও তেওঁলোকে জেনেৰেল শিক্ষাত ছায়েন্স মেথছত আজি ইমান ভাল নম্বৰ পাইছে। আজি আমি এই শেখ আহমদ আলী গাৰ্লছ একাডেমীত 13জনী ছাত্ৰী SSLC পৰীক্ষাত অৱতীৰ্ণ কৰাইছিলোঁ। 13জনী ছাত্ৰীৰ ভিতৰত 13জনীয়া ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। 100% ৰিজাল্টেৰে আমাৰ এই শেখ আহমদ আলী গাৰ্লছ একাডেমী গোটেই অসমবাসী ৰাইজৰ লগত আমাৰো এই অনুষ্ঠানখন উজ্বলি উঠিছে। সকলো অভিভাৱক, ছাত্ৰী আৰু সকলো গণ্যমান্য ব্যক্তি, আমাৰ অঞ্চলৰ কচুৱা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, সকলো শিক্ষানুষ্ঠানৰ লগত জড়িত শিক্ষকসকল, আমাৰ প্ৰিন্সিপাল খলিল আহমেদ চাহাব, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰীসকল, তেওঁলোকৰ অশেষ কষ্ট সহায় সহযোগিতাত আজি আমি এই ফলাফল লাভ কৰিছোঁ। আমাৰ মুঠ 13জনী ছাত্ৰীয়ে পৰীক্ষা দিছিল। 5জনী ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তাৰে ভিতৰত এজনী ছাত্ৰী ষ্টাৰ নাম্বাৰ সহ 3খন বিষয়ত লেটাৰ নাম্বাৰ লৈ পাছ কৰিছে। হয়, প্ৰথমে মই শেখ আহমদ আলী গাৰ্লছ একাডেমীৰ তৰফৰ পৰা বিশেষকৈ আজি উত্তীৰ্ণ যিসকল ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। আৰু বিশেষকৈ এই অনুষ্ঠানখনৰ যিজন ফাউণ্ডাৰ আছিল আলহাজ শেখ হুছেইন আহমদ চাহাব, তেখেতৰ এটা সপোন আছিল যে আমি আমাৰ নাৰী সবলীকৰণৰ কাৰণে এনেকুৱা এটা কাৰিকুলাম প্ৰস্তুত কৰিম যাতে য'ত বাচ্ছাই এক হাতত কোৰাণ পঢ়িব, এক হাতত বাচ্ছাৰ কম্পিউটাৰ থাকিব, এক হাতত ছায়েন্স পঢ়িব আৰু অন্য হাতত আপুনি ইছলামিক ফিলচফি পঢ়িব। গতিকে সেই ক্ষেত্ৰত দেখা যায় আজি আমাৰ ছাত্ৰীসকলে যি ৰিজাল্ট দেখুৱালে SSLCত, গতিকে আমি ক'ব পাৰোঁ এই অনুষ্ঠানখন তাৰ যিটো লক্ষ্যৰ পিনে সম্পূৰ্ণকৈ লক্ষ্যৰ পিনে আগবাঢ়ি আছে। আৰু আমি আশা কৰিছোঁ যে অহা বছৰলৈকে আমাৰ বাচ্ছাবিলাক আৰু বিশেষকৈ ছায়েন্সত বিশেষকৈ জোৰ দি আৰু ভাল ৰিজাল্ট ফলাফল আনিবলৈ সক্ষম হ'ব। আলহামদুলিল্লাহ, আল্লাহ লাখ লাখ শুক্ৰিয়া। আজি আমাৰ উদ্দেশ্য হ'ল আমি সৰ্বপ্ৰথমে আল্লাহ লাখ লাখ শুক্ৰিয়াৰ মেহৰবানীতে আমাৰ যি 13জনী ছোৱালী মেট্ৰিক এক্সাম দিছিল, আলহামদুলিল্লাহ 13জনী ছোৱালী পাছ কৰিছে। তাৰ মাজত এজন ষ্টাৰ মাৰ্ক হৈ আৰু 4জন ফাৰ্ষ্ট ডিভিজন লেটাৰ লৈ আৰু বাকী 7জনী ছেকেণ্ড ডিভিজন আৰু এজন থাৰ্ড ডিভিজন। গতিকে আমি বহুত আনন্দিত। যোৱাবাৰ পাছ কৰিছিল, যোৱাবাৰতকৈ এইবাৰ আল্লাহ দিলে বেছি উত্তীৰ্ণ হৈছে। গতিকে আল্লাহ লাখ লাখ শুক্ৰিয়া। আপোনালোকে দোৱা কৰিব গোটেই যাতে আৰু আগবাঢ়ি যাব পাৰোঁ। পূৰ্বতে এইখন
এখন বানাত মাদ্ৰাছা আছিলে এতিয়া গাৰ্লছ একাডেমি হোৱাৰ পিছত কিমান বছৰ ধৰি মেট্ৰিক দিব পাৰিছে বা কিমান সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আগতে মাদ্ৰাছা আছিল তাৰপিছত স্কুল লগতে স্কুল হৈছে তাৰপিছত 3 বছৰ আগত এজনী ছোৱালী পৰীক্ষা দিছিল ফাৰ্ষ্ট ডিভিজন পাইছিল যোৱা বছৰ পৰীক্ষা দিছিল তাতো আল্লাহ দিলে বহুত ভাল হৈছিল তাৰ পৰা এইবাৰ পৰীক্ষা তাতকৈ আৰু বেছি ইনশাআল্লাহ কামিয়াব হৈছে যোৱাবাৰ এইবাৰ 13জনী ছোৱালী পৰীক্ষা দিছিল তাৰ মাজত ষ্টাৰ মাৰ্ক এজনে পাইছে আৰু 4জনীয়ে ফাৰ্ষ্ট ডিভিজন আৰু 7জনীয়ে ছেকেণ্ড ডিভিজন আৰু এজন থাৰ্ড ডিভিজন কি ক'ব মুছলমান ৰাইজে বহুতে বানাত মাদ্ৰাছাত বা একাডেমিত পঢ়াব নিবিচাৰে সেইখিনি সময়ত অসমীয়াত লেটাৰ পাইছে ইয়াত জি সেইকাৰণে আমিও আশা কৰিছোঁ চবে যাতে এই মাদ্ৰাছা বা স্কুলত যাতে দিয়ে আৰু আমাৰ যাতে চবে অৱগত হৈছে যদি যে আমাৰ স্কুলত পঢ়াবৰ কাৰণে যে মাদ্ৰাছাত দিলে যে দ্বৈত শিক্ষা হয় এইটো কিমানগৰাকীমান ছাত্ৰীয়ে পাইছে অসমীয়াত লেটাৰ পাইছে 4জনী ব্যুৰ' ৰিপৰ্ট SN India 24